Hello and welcome everyone to BB Investment Evening Analysis. মই অনিৰ্বাণ দত্ত। আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান নতুন জোন। আজি আমি চাম হাটকো দ্য হাউচিং এণ্ড আৰ্বান ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড। তাক এব্ৰিভিয়েটেড শ্বৰ্ট ফৰ্মত হাটকো বুলি কোৱা হয়। এইটো এটা কোম্পানী হয় যোনটোৱে হাউচিং ফাইনেন্স কৰে। হাউচিং প্ৰজেক্টছবোৰ বা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ গভৰ্ণমেণ্টৰ তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাকত ফাইনেন্স কৰে। ইয়াত আমাৰ এটা ডিমাণ্ড জোন আছে। ডিমাণ্ড জোনটো ফাৰ্ষ্টলি 15 মিনিটছৰ এটা জোন আছে। এইটো চাব পাৰিছে আপোনালোকে। এটা ডিমাণ্ড জোন কেনেকৈ কাম কৰে? ডিমাণ্ড জোন হ'ল আপোনাৰ য'ত বায়াৰ্ছৰ অৰ্ডাৰ পেণ্ডিং থাকি যায়, ঠিক আছে। বায়াৰ্ছৰ অৰ্ডাৰ পেণ্ডিং থাকি যোৱা মানে হ'ল এই জোনটোত যদি আকৌ আহে মাৰ্কেট, এৰাউণ্ড এই জোনটোত যদি মাৰ্কেট আহে, তেতিয়া পচিবিলিটি থাকে যে ইয়াৰ পৰা আকৌ মাৰ্কেটখনে আপমুভ এটা ল'ব, সেই জোনটোৰ পৰা ৰিয়েকশ্যন দিব। কাৰণ ইয়াত যিহেতু পেণ্ডিং অৰ্ডাৰ্ছ থাকি যায়, সেই পেণ্ডিং অৰ্ডাৰ্ছখিনি আকৌ মানুহে ফিল আপ কৰিব ষ্টাৰ্ট কৰি দিয়ে। মাৰ্কেট আকৌ ওপৰলৈ যাবলৈ ষ্টাৰ্ট কৰে। ইয়াত আমি যদি এতিয়া এই ডিমাণ্ড জোনটো চাওঁ, ডিমাণ্ড জোনটোৰ ৰেঞ্জ আছে 229.56 পৰা 233.16। এই জোনত আহিলে আপোনালোকে এই জোনত আমি পজিশ্যন এটা প্লেনিং কৰিব পাৰোঁ। এটা ডিমাণ্ড জোন জেনেৰেলি ৱৰ্ক কৰে পেণ্ডিং অৰ্ডাৰ্ছৰ ওপৰত। যেতিয়া জোনটোলৈ আহে সেই অৰ্ডাৰ্ছখিনি এক্সিকিউট হয়, আকৌ সেই এক্সিকিউট হোৱাৰ লগে লগে মাৰ্কেটখন আকৌ তাৰপৰা ৰিয়েকশ্যন এটা দিয়া দেখা পোৱা যায়। ইয়াত আৰু এটা জোন আছে হাটকোত নেক্সট জোনটো আছে এটা ডেইলি টাইম ফ্ৰেমত। এইটোও এটা ডিমাণ্ড জোন হয়। ইয়াৰ ৰেঞ্জ হৈ গ'ল আপোনাৰ 237.44 পৰা 245। ইয়াতো এটা জোন আছে, যিহেতু এই জোনটো ডিমাণ্ড জোন হয়। মাৰ্কেট অলৰেডি ইয়াত এটা ৰিয়েকশ্যন দিছে। মাৰ্কেট তললৈ আহি ইয়াৰ পৰা এটা ৰিয়েকশ্যন দিছে ধুনীয়াকৈ। আপোনালোকে ইয়াতো এটা পজিশ্যনৰ কাৰণে প্লেনিং কৰিব পাৰে। বাকী এতিয়া আপোনালোকে নিজৰ ৰিস্ক ৰিৱাৰ্ড মেইনটেইন কৰিব। সেই হিচাপে আপোনালোকে নিজৰ পজিশ্যন প্লেনিং কৰি ল'ব পাৰে। ইয়াত এটা উইকলি জোনো আছে। উইকলি জোনটো আপোনাৰ এইটো চাব পাৰোঁ 197.12 পৰা 214.43 এটা জোন আছে। এইটোও ডিমাণ্ড জোন হয়। মাৰ্কেট যদি ইয়াত মাৰ্কেট যদি ইয়ালৈ আহে, ইয়াৰ পৰা এটা ৰিয়েকশ্যন আমি দেখিবলৈ পাম বুলি আশা কৰিছোঁ। এই বস্তুটো ইয়াতো এটা জোন আছে যোনটোত আপোনালোকে ইয়াতো এটা নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰে। নেক্সট চাম আমি ABDL, এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড। এইটো এটা এলাইড ব্লেণ্ডাৰ্ছ এণ্ড ডিষ্টিলাৰ্ছ লিমিটেড এলকহলিক বেভাৰেজেছত ডিল কৰে। অ'কে, ইণ্ডিয়ান মেড হয়, কিন্তু যোনবোৰ ফৰেন লিকাৰ থাকে সেইবিলাকত ডিলিং কৰে, যেনেকৈ উইস্কি, ৰাম, ভডকা এটচেট্ৰা। অলমষ্ট 22 কাণ্ট্ৰিজত অভাৰ দ্য ৱৰ্ল্ড তাহাঁতি নিজৰ এক্সপৰ্টো ৰাখে। ইয়াত এটা 45 মিনিটছৰ জোন আছে। এই ষ্টকটো আপোনালোকে চাব পাৰে। ইয়াত এটা 45 মিনিটছৰ জোন আছে, ডিমাণ্ড জোন হয়। ছেইম ইয়াতো আপোনাৰ ডিমাণ্ড জোনত কি হয়, পেণ্ডিং অৰ্ডাৰ্ছ থাকে, ঠিক আছে। ইয়াৰ পৰা এটা ৰিভাৰ্চেলৰ মাৰ্কেট আকৌ বাউন্স বেক হ'ব পাৰে বা ৰিভাৰ্চেল হোৱাৰ এটা চান্সেছ থাকে। এই জোনটো আপোনাৰ হৈ গৈছে 352.20 পৰা 356.80 এটা ৰেঞ্জত আছে। মাৰ্কেট কেনেবাকৈ যদি এই জোনটোলৈ আহে, তেতিয়া আমি নিজৰ পজিশ্যন এটা প্লেনিং কৰিব পাৰিম। আৰু পজিশ্যন প্লেনিং আমি জেনেৰেলি নিজৰ ৰিস্ক ৰিৱাৰ্ড মেইনটেইন কৰি পেলাই নিজৰ পজিশ্যন চাইজিং কৰি কৰা হয়, ঠিক আছে। আপোনালোকেও তেনেকৈ নিজে চাব পাৰে, নিজৰ কেলকুলেশ্যন ৰাখিব পাৰে। নেক্সট আমাৰ আছে প্ৰ'টিন ইগভ টেকন'লজিছ লিমিটেড। এইটো এটা কোম্পানী হয় যোনটো প্ৰিভিয়াছলি NSDL বুলি জনা গৈছিলে। NSDL ই গভৰ্নেন্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড বুলি জনা গৈছে, কিন্তু এতিয়া তাৰ নামটো চেঞ্জ কৰি প্ৰ'টিন ইগভ টেকন'লজিছ লিমিটেড কৰি দিলে। এইটো এটা এনেকুৱা কোম্পানী হয় যোনে আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত মিলি কাম কৰে। ছাৰ্ভিচেছৰ কাম কৰে জেনেৰেলি, যেনেকৈ আপোনাৰ টেক্স ছাৰ্ভিচেছ হ'ল, পেন কাৰ্ডৰ হৈ গ'ল, ETDS হৈ গ'ল, ছ'চিয়েল ছিকিউৰিটি এণ্ড ৱেলফেয়াৰ, ID এণ্ড ডাটা ষ্টেক, অ'পেন ডিজিটেল ইক'ছিষ্টেম। তাৰমানে মেইনলি ছাৰ্ভিচ আপোনাৰ ডাটাৰ লগত ৰিলেটেড। ইয়াত আপোনাৰ জোন এটা আছে ডিমাণ্ড জোন। এই ডিমাণ্ড জোনটোৰ ৰেঞ্জ হৈ গৈছে 1968.45 পৰা 1998.75। এইটো এটা 5 মিনিটছৰ জোন হয়। এই জোনত যদি মাৰ্কেট আহে,
আপোনালোকে নিজৰ এটা পজিশ্যন প্লেনিং কৰিব পাৰে ৰিস্ক ৰিৱাৰ্ড মেইনটেইন কৰিব আৰু জেনেৰেলি এটা ডিমাণ্ড জোনত কি হয় ডাঙৰ ৰেলী কেণ্ডেল দুডাল থাকে আৰু এটা বেছ কেণ্ডেল থাকে এইটো এটা ৰেলী কেণ্ডেল এইটো এটা ৰেলী কেণ্ডেল আৰু এইকেইডাল বেছ কেণ্ডেল আমি বেছ কেণ্ডেল হিচাপে ধৰিছোঁ তাক চ' এটা ডিমাণ্ড জোন ফৰ্মেশ্যনৰ কাৰণে সদায় ৰেলী বেছ আৰু ৰেলী ইন কেছ অফ ডিমাণ্ড জোন আৰু ড্ৰপ বেছ ৰেলী থাকে চ' ইয়াত আমাৰ ৰেলী বেছ ৰেলী কণ্ডিশ্যনটো ফুলফিল হৈছে চ' ইয়াত 5 মিনিটছৰ আমি এটা ডিমাণ্ড জোন মাৰ্কিং কৰিছোঁ নেক্সট আৰু এটা আছে ইয়াত ডেইলি টাইম ফ্ৰেমত এটা জোন আছে ডিমাণ্ড জোন ঠিক আছে এই ডিমাণ্ড জোনটোত অলৰেডি আমি দেখিব পাইছোঁ যে মাৰ্কেট অলৰেডি ডিমাণ্ড জোনৰ পৰা এটা ৰিয়েকশ্যন দিব ষ্টাৰ্ট কৰিছে ইয়াত আমি পজিশ্যন প্লেনিং কৰিব পাৰোঁ ঠিক আছে চ' এইটো আমি দেখিছোঁ জোন আছে 1908.80 পৰা 2003.95ত চ' এইটো এটা ডিমাণ্ড জোন আছে ধুনীয়া ডিমাণ্ড জোনৰ পৰা অলৰেডি ৰিয়েকশ্যন এটা দিছে চ' ইয়াত আমি নিজৰ পজিশ্যন প্লেনিং কৰিব পাৰোঁ চ' ইয়াৰ এইটো হৈ গ'ল আপোনাৰ ডেইলি টাইম ফ্ৰেমৰ এটা ডিমাণ্ড জোন প্ৰটিন ইক অফ টেকন'লজিৰ এটা আমি চালোঁ 15 এটা চালোঁ আমি 5 মিনিটছৰ আৰু এটা আমি চাইছোঁ ডেইলি চাৰ্টত এই দুইটা আপোনালোকে চাব পাৰে আপোনালোকে নিজৰ নিজৰ কেলকুলেশ্যন কৰি ৰিস্ক ৰিৱাৰ্ড লৈ প্লেনিং কৰিব পাৰে পজিশ্যন এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে আৰু বিচাৰে চাবলৈ তো এই ভিডিঅ'ত এটা লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ত আৰু কিবা আপডেটছ বিচাৰে কাইণ্ডলি আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি দিব আমি চেষ্টা কৰিম আপোনালোকক সেই বস্তুখিনি আৰু ক্লিয়াৰকৈ বুজাবৰ কাৰণে চ' থেংক ইউ ফৰ টুডে এণ্ড হেভ এ নাইচ ডে